মোহাম্মদ মুস্তাফিজুর রহমান মোর ওয়াইফ আক্তারা জাহানে এই বিল্লি 21 নং কানেমারা গ্রাম পঞ্চায়েতের আঞ্চলিক সদস্য পদর প্রার্থী হিসেবে মানে প্রার্থী আগবঢ়াইছে। তো আজি আমার ইয়াতে এখন মানে সৰু সুৰা বক্স মিটিং আছে। আপোনালোকে ইতিমধ্যে চালেই যে ৰাইজে কেনেকুৱা আমাক সঁহাৰি দি আছে, আমাৰ ফালে কেনেকুৱা আহি আছে। তো মানে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। তো আমি এটা কথাই ক'ম যে আজি আমাৰ এই ৰাইজ এইখিনি ওলাই অহাৰ মানে কাৰণ হ'ল যে বিজেপি আৰু এজিপি চৰকাৰৰ যি দুষ্কৃতি কাৰ্য আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মানে ৰাইজ একগোট হৈ আমাৰ লগত ওলাই আহিছে। ভোটাৰক মানে এটাই আহ্বান জনাম যে আপোনালোকে আমাৰ লগত থাকক। আমাৰ ৰাহুল গান্ধীৰ যিটো ডাইলগ আছে যে মানে কি হওক মহব্বতৰ দোকান আমি খুলিম। আমি আপোনালোকে যিখিনি চাইছে যে আমাৰ লগত যিমানখিনি মানুহ আহিছে আমি কাকো মাতা নাই, এনে আপনা আপুনি ওলাই আহে। নিশ্চয় দেখা পাইছে আমাৰ কানেমাৰা গাঁও পঞ্চায়তৰ বিগত 5 বছৰত যথেষ্ট দুৰ্নীতি হৈছে। এই দুৰ্নীতিত অতিষ্ঠ হৈ মানুহে আজি নিজেই স্বচ্ছভাৱে ওলাই আহিছে। আগন্তুক দিনত কংগ্ৰেছৰ প্ৰাৰ্থী বা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীক একেলগে মানে বিপুলভাৱে জয়যুক্ততা কৰিব, তাৰ এটা উমান আপোনালোকে পাইছে। ইতিমধ্যে আমালোকৰ কাউন্সিলৰ প্ৰাৰ্থীৰ হাজবেণ্ডৰ পৰা আপোনালোকে শুনা পাইছে, যিবিলাক মানুহ বা বাইক আপোনালোকে দেখা পাইছে এওঁলোকে নিজাকৈ ওলাই আহিছে। এখেতক কোনো মাতা নালাগে, এখেতক কোনো খৰচ খেলা দিব নালাগে, নিজৰ পকেটৰ পৰা আহিছে যে আমাৰ ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে এখেতে যুদ্ধত নামিছে আৰু যুদ্ধত জিকিব বুলি তেখেতে আশা কৰিছে। মানে কাৰ লগত মানে আমিতো ক'বলৈ গ'লে প্ৰতিদ্বন্দ্বিতা নায়েই, যদিও ইয়াত এজিপিৰ লগতে দেখা যায় আছে, যেহেতু দ্বিতীয় কোনো প্ৰাৰ্থী নাই, যদিও এটা নিৰ্দলীয় প্ৰাৰ্থী আছে, তাৰ কোনো চিন্তাপ নাই। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।